নিশা ঘৰৰ বাৰান্দাৰ পৰা চোৰে লৈ গৈছিল এখন R15 বাইক। চোৰে নিছিল এখন পালচাৰ 220 বাইক। 15 তাৰিখ ৰাতি মোটামুটি আপোনাৰ 3টাৰ পাছত মানে আঢ়ৈটাৰ পাছত আৰু 4টাৰ আগত আঢ়ৈটাৰ পাছত মানে মোৰ মানে বাইকখন মোৰ ঘৰৰ বাৰান্দাৰ পৰা R15 বাইক মানে বাৰান্দাৰ পৰা মানে চুৰ কৰি লৈ যায়। কিন্তু 24 ঘণ্টা নহওঁতে আৰক্ষীয়ে উদ্ধাৰ কৰে বাইক দুখন। বাইক লাভ কৰি এতিয়া বাইকৰ গৰাকীৰ মুখত বেৰিঙিছে হাঁহি। কিন্তু ইমান সোনকালে আৰক্ষীয়ে বাইক দুখন উদ্ধাৰ কৰিলে কেনেকৈ? নিশা এই য়ামা R15 বাইক আৰু পালচাৰ 220 বাইকখন চোৰে লৈ গৈছিল। পালচাৰ 220 বাইকখন আছিল পৰহিৰ ৰাজেশ কুমাৰ আৰু R15 বাইকখন আছিল চেঙাৰ মুছলমান গাঁৱৰ ৰফিকুল ইছলামৰ। লগে লগে বাইকৰ গৰাকীয়ে তাৰাবাৰী আৰক্ষীৰ কাষ চাপিছিল আৰু তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰায়ৰ নেতৃত্বত অভিযান চলাই 24 ঘণ্টা নহওঁতে উদ্ধাৰ কৰে দুখন বাইক। মোৰ গাড়ীখন যোৱাকালি আপোনাৰ মানে 15 তাৰিখ গৈছে না 15 তাৰিখ ৰাতি মোটামুটি আপোনাৰ 3টাৰ পাছত মানে আঢ়ৈটাৰ পাছত আৰু 4টাৰ আগত আঢ়ৈটাৰ পাছত মানে মোৰ মানে বাইকখন মোৰ ঘৰৰ বাৰান্দাৰ পৰা R15 বাইক মানে বাৰান্দাৰ পৰা মানে চুৰ কৰি লৈ যায়। তাৰপিছত মানে মই ৰাতিপুৱা 5টা বজাত গম পালোঁ যে বাইকখন নাই, চুৰি হৈছে। তাৰপিছত মই আমাৰ ওচৰতে আমাৰ আৰক্ষী থানা মানে আপোনাৰ তাৰাবাৰী আৰক্ষীত আহিলোঁ, আহি কিনে মই আৰক্ষী থানাত এজাহাৰ কৰিলোঁ। তাৰ পৰা ছাৰৰ মানে যিটো ইনভেষ্টিগেশ্যন মানে বহুত ভাল লাগছে আৰু গাড়ীখন মানে ছাৰে মোক একদম কম সময়ৰ ভিতৰত মানে ৰাতি হেৰাইছে আৰু মোক মানে দুপৰীয়া খবৰ দিছে কি তোমাৰ গাড়ীখন মানে পাই গ'লোঁ। আৰু ছাৰৰ এইটো মানে ছাকচেছ মোৰ বহুত ভাল লাগছে আৰু ছাৰক মই মোৰ ফালৰ পৰা মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগতেও মোৰ এখন চুৰি হৈছিল আপোনাৰ সৰ্থেবাৰী আৰক্ষী চকীৰ ওচৰত, সৰ্থেবাৰী সভা ৰাস উৎসৱৰ পৰা, কিন্তু সেইখন গাড়ী মই খবৰ আজি কোনো পোৱা নাই। কিন্তু আজি ৰাতি চুৰি হোৱাৰ লগে লগে ছাৰে মোক গাড়ীখন ধৰ পিছবেলা 4টাৰ ভিতৰত গাড়ীখন মানে ছাৰে উদ্ধাৰ কৰি মোক দিছে। তাৰ কাৰণে মই ছাৰক মানে বহুত মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আপোনালোকৰ মিডিয়াৰ যোগেদি মই এটা বস্তু মই সকলো ৰাইজক মই জনাব বিচাৰিছোঁ, মানে এই যিটো চুৰি কাণ্ড ইয়াক আমি সকলোৱে ৰাইজ সজাগ হৈ কিনে ইহঁতক মানে আমি একদম মানে পাৰিলে আমি শেষ কৰি দিব লাগে ইহঁতক। আৰু এইটো মানে মই আপোনাৰ আৰক্ষী থানাক মই জনাইছোঁ যে ইহঁতক যিকোনো প্ৰকাৰে ইহঁতক আমি শেষ কৰি দিব লাগে। নহ'লে মোৰ গাড়ীখন আছে হ'ল R15, মোৰ গাড়ীখনৰ নম্বৰ AS15AA7255। মই ৰাতিপুৱা 6টা বজাত উঠিলোঁ, উঠি দেখা পালোঁ গাড়ীখন নাই, তালা মানে ভঙা আছে গেটত। কি গাড়ী আছিল? পালচাৰ 220। কেতিয়া পালোঁ? পালোঁ প্ৰায় 11:30-12টামান বাজিছে। কৰিছোঁ। তাৰপিছত আৰক্ষী মানে হেৰি কৰিলে, ইনভেষ্টিগেশ্যন কৰিলে, উদ্ধাৰ কৰিছে। মোটামুটি সোনকালে বুলি ক'ব লাগিব, সোনকালে মানে তেখেতে উদ্ধাৰ কৰি দিলে গাড়ীখন, সেইটো মোৰ ভাল লাগিছে। আৰক্ষীৰ এই কাৰ্যক সকলোৱে একেমুখে প্ৰশংসা কৰিছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। চেঙাৰ পৰা আছিক আহমেদ, অসম লাইভ 24। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।